কেতিয়াবা এনেকুৱা হয় যে নিজৰ আধাৰ কাৰ্ডখন কতো বিচাৰি পোৱা নাযায়, কৰবাত হেৰাই যায়, তেতিয়াহ'লে বহুতো সমস্যাত পৰিব লগা হয়। আৰু কেতিয়াবা এনেকুৱা হয় যে এই আধাৰ কাৰ্ডৰ নম্বৰো পোৱা নাযায়, তাৰ বাবে আৰু সমস্যাত পৰিব লগা হয়। আজি আপোনালোকক দেখুৱাই দিম যে এই হেৰাই যোৱা আধাৰ কাৰ্ডখন আপোনালোকে কেনেকৈ ঘূৰাই পাব। যদি আপোনাৰ আধাৰ কাৰ্ডখন হেৰাই গৈছে আৰু এই আধাৰ কাৰ্ডৰ নম্বৰো নাই আপোনাৰ হাতত, তেতিয়াহ'লে একো চিন্তা নকৰিব। আজি আপোনালোকক দেখুৱাই দিম যে এই হেৰাই যোৱা আধাৰ কাৰ্ডখন আপোনালোকে কেনেকৈ ঘূৰাই ল'ব পাৰিব। যিসকলৰ আধাৰ কাৰ্ডখন হেৰাই গৈছে তেওঁলোকে চাওক যে আপোনাৰ নিজৰ আধাৰ কাৰ্ডখন কেনেকৈ ঘূৰাই পাব, আৰু যিসকলৰ আধাৰ কাৰ্ডখন হেৰাই যোৱা নাই তেওঁলোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক। কেতিয়াবা যদি আপোনাৰ আধাৰ কাৰ্ডখন হেৰাই যায় তেতিয়াহ'লে আপুনি কেনেকৈ নিজৰ আধাৰ কাৰ্ডখন ঘূৰাই পাব। সেইকাৰণে এই ভিডিঅ'টো হ'ব সকলোৰে বাবে অতিকৈ গুৰুত্বপূৰ্ণ, গতিকে এই ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু এই চেনেলত যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব, যাতে তেনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায়। তেতিয়াহ'লে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ হেৰাই যোৱা আধাৰ কাৰ্ডখন ডাউনলোড কৰিবলৈ হ'লে আপোনাৰ মোবাইলৰ যিকোনো ব্ৰাউজাৰ এটা অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত যিটো গুগল আছে এই গুগলত চাৰ্চ বাৰত লিখিব UIDAI বুলি লিখি চাৰ্চ কৰিব। যেতিয়া আপোনালোকে UIDAI বুলি লিখিব তলত আহি যাব, এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত প্ৰথম যিটো ৱেবছাইট আহিব সেই ৱেবছাইটত আপোনালোকে ক্লিক কৰিব লাগিব। যিটো প্ৰথম দেখিছে UIDAI বুলি যিটো প্ৰথম ৱেবছাইট আহিব, এই ৱেবছাইটত আপোনালোকে ক্লিক কৰি ল'ব। এই ৱেবছাইটত যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আৰু এটা পেজ ওলাব। এতিয়া আপোনালোকে এই ৱেবছাইটটো আপোনালোকে কোনটো ভাষাত ওলাব বিচাৰিছে, ইংলিছ, হিন্দী, অসমীয়া, আপোনালোকে কোনটো ভাষাত ওলাব বিচাৰিছে এইটোত আপোনালোকে ক্লিক কৰিব। মই বাৰু ইংলিছত মাৰি লৈছোঁ, আপোনালোকে ইংলিছত মাৰিলে মাৰিব পাৰিব, হিন্দীত মাৰিলে মাৰিব পাৰিব। যেতিয়া তাত মাৰিব তেনেকুৱা আৰু এখন পেজ ওলাব। এতিয়া আপোনালোকে তলফালে স্ক্ৰল কৰিব লাগিব। প্ৰথম দেখিব আপডেট আধাৰ, তাৰপিছত আছে গেট আধাৰ, তাৰপিছত আছে আধাৰ ছাৰ্ভিচ। আপোনালোকে দিছে আধাৰ ছাৰ্ভিচ। এই আধাৰ ছাৰ্ভিচত আপোনালোকে ক্লিক কৰিব লাগিব। আপোনালোকে যেতিয়া আধাৰ ছাৰ্ভিচত ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত আৰু এখন পেজ ওলাব তেনেকুৱা। এতিয়া এই পেজত অহাৰ পিছত আকৌ আপোনালোকে তলফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত প্ৰথম দেখিব ভেৰিফাই আধাৰ, তাৰপিছত আছে ভেৰিফাই ৰেজিষ্টাৰ মোবাইল নম্বৰ, ইমেইল ID, তাৰপিছত আছে লষ্ট ইয়ৰ আধাৰ নাম্বাৰ। আপোনালোকে দিছে লষ্ট ইয়ৰ আধাৰ নাম্বাৰ। ইয়াত আপোনালোকে তলত যিটো দেখিছে এইটোত আপোনালোকে ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে তলত ক্লিক কৰিব, ক্লিক কৰাৰ পিছত তেনেকুৱা ওলাব। এতিয়া আপোনালোকে কোনটো ওলাব বিচাৰিছে, আধাৰ নাম্বাৰ নে এনৰলমেণ্ট ID নাম্বাৰ। আপোনালোকে যোনটো ওলাব বিচাৰিছে এইটোত আপোনালোকে এই টিক মাৰ্কটো লগাব লাগিব। মই যিহেতু আধাৰ নাম্বাৰটো ওলাব বিচাৰিছোঁ সেইকাৰণে আধাৰ নাম্বাৰটো মই থাকিবলৈ দিম। তাৰপিছত আধাৰত যেনেকুৱা নাম আছে এই নামটো ইয়াত দিব লাগিব। তাৰপিছত ইণ্টাৰ মোবাইল নাম্বাৰ, আধাৰ নাম্বাৰত যিটো লিংক থকা মোবাইল নাম্বাৰ আছে এই লিংক থকা মোবাইল নাম্বাৰটো ইয়াত দিব লাগিব। যদি আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নাম্বাৰটো নাই তেতিয়াহ'লে আপোনালোকে এইটো ডাউনলোড কৰি ল'ব নোৱাৰিব। সেইকাৰণে আধাৰ কাৰ্ডৰ লগত এই মোবাইল নাম্বাৰটো লিংক থকাটো বাধ্যতামূলক। যদি লিংক নাই তেতিয়াহ'লে আপোনাৰ আধাৰ কাৰ্ডখন ডাউনলোড কৰি ল'ব নোৱাৰিব। প্ৰথমতে আধাৰত যেনেকুৱা নাম আছে এই নামটো দিব, তাৰপিছত যিটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আছে এই মোবাইল নাম্বাৰটো দিব, তাৰপিছত যিটো কেপচা আছে এই কেপচাটো বহুৱাই আপোনালোকে চেণ্ড OTPত মাৰিব। চেণ্ড OTPত মৰাৰ লগে লগে এই ৰেজিষ্টাৰ মোবাইল নাম্বাৰত এটা OTP যাব, এই OTPটো ইয়াত বহুৱাব লাগিব। মই বাৰু আপোনালোকক এই OTPটো বহুৱাই আপোনালোকক দেখুৱাই লৈছোঁ। যেতিয়া আপোনালোকে এই কেপচাৰটো বহুৱাই চেণ্ড OTPত মাৰিব তেনেকুৱা এটা OTP আহিব। এই OTPটো ইয়াত বহুৱাই ছাবমিট যিটো বটন দেখিছে এই ছাবমিট বটনত মাৰি ল'ব। ছাবমিট বটনত যেতিয়া মাৰিব, মৰাৰ লগে লগে আপোনাৰ মোবাইলত যিটো ৰেজিষ্টাৰ কৰা মোবাইল নাম্বাৰ আছে এই ৰেজিষ্টাৰ কৰা মোবাইল নাম্বাৰত এটা SMS যাব। এই SMS যোগে আপোনাৰ আধাৰ নাম্বাৰটো দিয়া হ'ব। এই আধাৰ নাম্বাৰটো দি আপোনালোকে নিজৰ আধাৰ কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া আপোনালোকক দেখুৱাই লৈছোঁ যে এই আধাৰ কাৰ্ডখন আপোনালোকে কেনেকৈ ডাউনলোড কৰি ল'ব পাৰিব। আপুনি এই আধাৰ কাৰ্ডখন ডাউনলোড কৰিবলৈ হ'লে আকৌ আপোনালোকে হোম পেজত আহিব। যেনেকৈ আপোনালোকে হোম পেজ আছে এই হোম পেজত আহিব। অহাৰ লগে লগে আপোনালোকে দেখিব ইয়াত গেট আধাৰ বুলি। এই গেট আধাৰত যিটো ডাউনলোড আধাৰ দেখিছে এই ডাউনলোড আধাৰত মাৰিব লাগিব। যেতিয়া ডাউনলোড আধাৰত মাৰিব, মৰাৰ লগে লগে তেনেকুৱা ওলাব। আপোনালোকে এই আধাৰ নাম্বাৰ যিটো আছে এই আধাৰ নাম্বাৰটোত টিক মাৰ্কটো লগাব। লগোৱাৰ লগে লগে তলত ইণ্টাৰ আধাৰ নাম্বাৰ আছে এই ইণ্টাৰ আধাৰ নাম্বাৰত মাৰিব। মৰাৰ পিছত যিটো কেপচাৰ দেখিছে এই কেপচাৰটো ইয়াত বহুৱাই চেণ্ড OTPত মাৰিব। চেণ্ড OTPত মৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ কৰা মোবাইল নাম্বাৰত এটা OTP যাব। এই OTPটো বহুৱাই ভেৰিফাই এণ্ড ডাউনলোডত মাৰি ল'ব। যেতিয়া আপোনালোকে ভেৰিফাই এণ্ড ডাউনলোডত মাৰিব, মৰাৰ লগে লগে অকণমান লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডখন এই মোবাইলত ডাউনলোড হৈ যাব। আপোনালোকে নিশ্চয় দেখিছে যে এই আধাৰ কাৰ্ডখন ডাউনলোড হৈ গৈছে। আপোনাৰো তেনেকুৱা ডাউনলোড হ'ব। হোৱাৰ পিছত অ'পেনত মাৰিব, মৰাৰ লগে লগে PDF ফৰ্মেটত অ'পেন হ'ব। যেতিয়া PDF ফৰ্মেটত অ'পেন হ'ব, হোৱাৰ লগে লগে পাছৱাৰ্ড দিব লাগিব।
পাছৱৰ্ড থাকিব আপোনাৰ প্ৰথম তিনিটা কেপিটেল তাৰ পিছত ইয়াৰটো দিব দিয়াৰ লগে লগে ওপেন হৈ যাব আপোনালোকে নিশ্চয় বুজি পাইছে যে হেৰাই যোৱা আধাৰ কাৰ্ডখন আপোনালোকে কেনেকৈ ডাউনলোড কৰি ল'ব পাৰিব যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক নাই তেতিয়াহ'লে আপোনালোকে এই আধাৰ কাৰ্ডখন ডাউনলোড কৰি ল'ব নোৱাৰিব আপোনালোকক আৰু এটা নেক্সট ভিডিঅ' বনাই আপোনালোকক দেখুৱাই দিম যে আধাৰ কাৰ্ডৰ লগত আপোনাৰ নিজৰ মোবাইল নম্বৰটো কেনেকৈ লিংক কৰিব আপোনাৰ যদি আধাৰ কাৰ্ডখন হেৰাই গৈছে ঠিক তেনেদৰে আপোনাৰ নিজৰ আধাৰ কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই যিসকলৰ আধাৰ কাৰ্ডখন হেৰাই যায় তেওঁলোকে ডাউনলোড কৰি ল'ব পাৰে আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ আপোনালোকৰ দিনটো শুভ হওক থেংক ইউ সো মাচ জয় হিন্দ